কাৰণে এটা ঐতিহাসিক ক্ষণ হৈ ৰ'ব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনৰ বিশেষভাৱে উজনি ঠাইখণ্ডৰ জনসাধাৰণে যাতে চৰকাৰৰ প্ৰত্যক্ষ সা সুবিধাসমূহ পাব পৰাকৈ আৰু অধিক সহজ এটা ব্যৱস্থা গঢ়ি তুলিব পাৰে, যাক প্ৰশাসনিক সংস্কাৰ বুলি কোৱা যায়। সেই প্ৰশাসনিক সংস্কাৰৰ আধাৰতে আজি ডিব্ৰুগড়ত নতুন বিধানসভা কমপ্লেক্স এটা গঢ় দিয়াৰ পৰিকল্পনা কৰিছিলে আৰু সেই পৰিকল্পনা অনুসৰি দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড়ৰ আজি আনুষ্ঠানিকভাৱে সেই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আমাৰ দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। ইয়ে আগন্তুক দিনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব এই বৃহত্তৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী এই অঞ্চলসমূহক আগন্তুক দিনত বিকাশ আৰু উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ যথেষ্ট নতুন পথৰ সুযোগ সৃষ্টি হৈছে। গতিকে আজিৰ এই ঐতিহাসিক মুহূৰ্ত সাক্ষী হ'বৰ কাৰণে আজি শিলদৌল ভাঙি ৰাইজ ইতিমধ্যে এই সভাস্থলীলৈ ৰাওনা হৈছে। মই মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আজিৰ এই শুভ অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। আজি সঁচাকৈ আমাৰ ডিব্ৰুগড়বাসী হিচাপে এটা খুব গৌৰৱৰ দিন, কাৰণ তেখেতে আমাৰ প্ৰথমতে হ'ল আমাৰ যিখন অসমৰ দ্বিতীয়খন ছেক্ৰেটেৰিয়েট, তাৰ আধাৰশিলা স্থাপন কৰিলে প্ৰায় 350 কোটি টকাৰ এটা প্ৰকল্প। আমি অসমত দ্বিতীয়খন ৰাজধানী সম্পূৰ্ণৰূপে পাবলৈ গৈ আছোঁ। আৰু তাৰ লগে লগে খনিকৰত যি মাল্টি স্পেচিয়েলিটি যি স্পৰ্টছ কমপ্লেক্স, তাৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰা হ'ল আৰু দ্বিতীয় পৰ্যায়ৰ ইতিমধ্যে 5,000 কেপাচিটিৰ পৰা 35,000 কেপাচিটিলৈকে বৃদ্ধি কৰা দ্বিতীয় প্ৰকল্পৰ যিটো আঁচনি প্ৰায় 300 কোটি টকাৰ, সেই আঁচনিৰ শুভ তেওঁ আধাৰশিলা স্থাপন কৰিলে। আৰু ইয়াৰ লগে লগে বিন্ধ্যাকটাত যি বন্যপ্ৰাণী সংৰক্ষণৰ বাবে যি ইনষ্টিটিউট আধাৰশিলাৰ এটা স্থাপন কৰিলে, তাৰ যোগেদি আমাৰ এই অঞ্চলৰ উজনি অসমৰ যি বন্যপ্ৰাণী কেনেকৈ সংৰক্ষণ কৰিব পৰা যাব, এটা গৱেষণা কেন্দ্ৰ হ'ব আৰু তাত আমি সঁচাকৈ আমাৰ বন্য জীৱন আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম। আমি অমিত শ্বাহ ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বৰ বাবে আজি ইমান বৃহৎ পৰিমাণে আমি এই আঁচনিবোৰ পাবলৈ সক্ষম হৈছোঁ। আৰু লগতে বান সমস্যাৰ আমি যিবোৰ অসমবাসী ৰাইজে সন্মুখীন হয়, এই বান সমস্যাখিনি কি ধৰণে ৰোধ কৰিব পৰা যায়, তাৰ বাবে 15টা ৱেটলেণ্ড পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্য লৈ 700 কোটি টকাৰ যি প্ৰজেক্ট আজি উন্মোচন কৰিলে, আগন্তুক দিনত নিশ্চয়কৈ যি বানপানীৰ সমস্যা অসমৰ ৰোধ কৰাৰ ক্ষেত্ৰত এই এটা ডাঙৰ ভূমিকা নিশ্চয়কৈ ল'ব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰকল্পটো হৈছে যে ছেক্ৰেটেৰিয়েট, যে আমাৰ দ্বিতীয় এটা আমাৰ ইয়াতে ছেক্ৰেটেৰিয়েট হ'ব ডিব্ৰুগড়ত উজনি অসমত। এইটো অকল উজনি অসম বা ডিব্ৰুগড় বুলিয়ে নহয়, সমগ্ৰ অসমৰ কাৰণে এনেধৰণৰ ব্যৱস্থাই গণতন্ত্ৰ ব্যৱস্থাটো শক্তিশালী কৰিব, সাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আৰু তীব্ৰতৰ হ'ব। অসমখন যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য কৰাৰ যি পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই সংকল্প লৈছে, তাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ আন্তঃগাঁথনিয়ে বা এনেকুৱা ধৰণৰ প্ৰকল্প স্থাপনে যথেষ্টখিনি সহায় আগবাঢ়িব। আৰু সেইকাৰণে আজি সকলো শ্ৰেণীৰ ৰাইজ, অসমৰ ৰাইজ, উজনি অসমৰ ৰাইজ আজি আনন্দিত। আজি মুখ্যমন্ত্ৰী মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ গীতাকে আদি কৰি স্পীকাৰ আমাৰ বিশ্বজিৎ দৈমাৰীকে আদি কৰি সকলো মন্ত্ৰীবৰ্গৰ বিধায়কৰ উপস্থিতিত আজি এই প্ৰকল্প স্থাপনে এক ঐতিহাসিক ভূমিকা পালন কৰিব আৰু অসমৰ ৰাজনৈতিক বা আমাৰ অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থাটো যে অধিক কৰিব, তাৰ ইংগিত। আৰু মাননীয় অমিত শ্বাহ ডাঙৰীয়াই আজি কেন্দ্ৰীয় চৰকাৰ ইউনিয়ন মিনিষ্টাৰে আহি যিখিনি আজি অসমৰ কাৰণে, আজি নৰ্থ ইষ্টৰ কাৰণে, ডিব্ৰুগড়ৰ কাৰণে যিমানখিনি প্ৰকল্প ঘোষণা কৰিলে, ই আমাৰ অৰ্থনৈতিকভাৱে এই অঞ্চলটো টনকিয়াল কৰাত সহায় কৰিব।